মানে আমাৰ মানে এনেকুৱা মানে এই ছমাহ হৈ গ'ল, কিন্তু আমি একোৱে যেন পোৱা নাই, মানে এনেকুৱা লাগি আছে। কাৰণ এই সম্পূৰ্ণ ন্যায় ব্যৱস্থাটো মানে আমাৰ ন্যায় ব্যৱস্থাটোৰ প্ৰতি সম্পূৰ্ণ আস্থা আছে। আমি ভাবি আছো আমাক এটা সুন্দৰ ন্যায় আমাক দিব, জুবিন গাৰ্গে এটা মানে ভালকে ন্যায় ব্যৱস্থাটো মানে তেওঁৰ এই নোহোৱা হোৱা অৱস্থাটো এটা সুন্দৰকে তেওঁ সেইটো পাব। কিন্তু আমাৰ মানে ইয়াতে প্ৰত্যেকগৰাকী আমাৰ নিচিনা সাধাৰণ নাগৰিকৰ মনত মানে প্ৰশ্ন কিছুমান আহিয়ে পৰিছে। প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ আহিছে যে তেওঁ কিয় আমাৰ তেওঁৰ মৃত্যু বুলি ক'বলৈ আমাৰ বেয়া লাগে, কাৰণ তেওঁ নোহোৱা হোৱা এই অৱস্থাটো, এই নোহোৱা হোৱা অৱস্থাটোৱেই মানে আমি মানি ল'ব পৰা নাই। আৰু সম্পূৰ্ণ আপোনালোকে চাওক, এইটো কেনেকে ন্যায় পাম আমি কওকচোন। যিটো হেৰিয়ে সংস্থাই যিটো অনুষ্ঠানে তেওঁক লৈ গৈছিলে এই অনুষ্ঠান কৰিবৰ কাৰণে, এই অনুষ্ঠানটোৱে তেওঁ কিয় মানে মানে সুস্থ শৰীৰে আমাক লৈ আহিব নোৱাৰিলে। তেওঁলোকৰ দায়িত্ব, তেওঁলোকে জানে জুবিন গাৰ্গ আমাৰ সম্পদ, আমাৰ অসমৰ সম্পদ, প্ৰত্যেকগৰাকী অসমীয়াৰ প্ৰাণত লাগি আছে, প্ৰত্যেকগৰাকী অসমীয়াৰ প্ৰতিটো টোপাল তেজত জুবিন হৈ আছে।